জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ মাধৱ। ওম তৎসৎ। পৰম শ্ৰদ্ধাৰ এই মহান পবিত্ৰ স্থানত উপবিষ্ট হৈ মহাভাগৱত শ্ৰৱণ কৰি হৃদয়ৰ পৰমানন্দ কৃষ্ণক দৰ্শনৰ বাবে আকুলিত প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ গংগাৰ সদৃশ পবিত্ৰ মাতৃসমূহ আৰু শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰি আনন্দ ৰুখত বৰজোৱা প্ৰতিজন ভকতৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই ষষ্ঠ স্কন্ধত দেৱতাসকলৰ সন্মুখত প্ৰভু ভগৱন্তই যি দৰ্শন দিছিল তাৰ সুন্দৰ কথা ছবি চন্দত প্ৰভুজনে আওৰাই গৈছে। আমি এইখিনি আলোচনা কৰাৰ আগত যোৱা খণ্ডৰ অকণমান উনুকিয়াই লৈছো। আমাৰ খণ্ড চলি আছে বৃত্তাসুৰৰ লগত। ইন্দ্ৰই যি ভুল কৰিছিল গুৰুবধ কৰি, তাৰ পৰিণাম স্বৰূপে সেই ইন্দ্ৰৰ গুৰু বিশ্বৰূপৰ পিতৃত ত্ৰষ্টাৰ ক্ৰোধত ইন্দ্ৰ পৰি গ'ল। সেই ঋষিসকল যুগদস্ত্ৰ ঋষি। যেতিয়া ত্ৰষ্টাই শুনিলে পুত্ৰক হত্যা কৰা হ'ল। পুত্ৰ সুখটো সকলোৱে জানে, পুত্ৰ কিমান আপোন। এইকাৰণে সন্তান অতি আপোন, নিজৰ তেজৰ ধাৰা তাত সোমাই থাকে। সন্তানটো শৈশৱত দেউতাকে মাকে যেতিয়া কোলাত লয়, নিজৰ শৈশৱলৈ তেওঁলোক ঘূৰি যায়। চাবাচোন, কিছুমান ছোৱালী মাকৰ ফটো ষ্টেপ, কিছুমান ল'ৰা হুবহু দেউতাৰ নিচিনা। এনেতো DNA টেষ্ট কৰিলেতো ওলায় তেওঁলোকৰ এইটো আছেই। অৰ্থাৎ এজন মানুহ যদিও পৃথিৱীৰ গুচি যায়, তেওঁৰ চিন্তা, তেওঁৰ তেজৰ ধাৰা সকলোবোৰ পৃথিৱীত থাকিয়ে যায়। নিজৰ পুত্ৰৰ মৃত্যুৰ খবৰ শুনি ত্ৰষ্টা ক্ৰোধিত হৈছিল। ইন্দ্ৰক মাৰিবলৈ যজ্ঞ আৰম্ভ কৰিলে। এনেকুৱা যজ্ঞ অভিচাৰ মন্ত্ৰৰে কৰিছে, ইন্দ্ৰৰ শত্ৰুতাত উৎপন্ন হৈছে। কিন্তু এটা কথা ভাগৱতে দিছে, এই সময়ৰ ভমকত তেওঁ মন্ত্ৰ অভিচাৰ মন্ত্ৰ আহুতি দিওঁতে ভুল কৰিছে। ইন্দ্ৰৰ নিধন হওক ক'ব যাওঁতে ইন্দ্ৰৰ শত্ৰুৰ নিধন হওক ভুল হৈ গ'ল। সেইকাৰণে কৰ্মকাণ্ডটো আপোনালোকে জানিবলগীয়া কথা। যদি কিবা কাৰণে আপুনি যিজনক পুৰোহিত পাতিছে তেওঁ যদি ভুল কৰিছে, আপুনিতো গমেই নাপায় আপোনাৰ কি দুখ আছে। আপুনি বস্তুবোৰ গোটাইছে, কৰিছে, আনি দিছে, ভুল কৰিলে কিন্তু যিসকলে আয়োজন কৰিছে সমস্যা আছে, জানিবই লাগিব। ইতিমধ্যে সেই অভিচাৰ মন্ত্ৰৰে ত্ৰষ্টাই বৃত্তাসুৰক জন্ম দিলে। ভুল হোৱাৰ কাৰণে, মন্ত্ৰৰ উচ্চাৰণ ভুল হোৱাৰ কাৰণে ইন্দ্ৰক বধ কৰিব নোৱাৰিলে। ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰৰ নিধন হৈ গ'ল। বুজিব পাৰিছে? আৰু ভাগৱতে সিদ্ধান্ত, ভাগৱতখন কি পুৰাণৰ সূৰ্য। 18খন পুৰাণৰ ভিতৰত সমস্ত বেদান্ত সাৰ বুলি কোৱা হৈছে। সমস্ত বেদৰ সাৰ উদ্ধাৰ। আমি যদি বেদমাৰ্গ হওঁ, আমি যদি সনাতন ধৰ্মৰ ব্যক্তি হওঁ, পৰম প্ৰভুৰ সেই নিশ্বাসত উদ্ভৱ হোৱা জগতকে সংহৰি সতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজৱ হৈল বেদগত। বেদখন কোনেও লিখা নাই। প্ৰভু ভগৱন্তই নিশ্বাস উশাহ নিশাহ লৈ থাকোঁতে তাৰ পৰাই বেদৰ সৃষ্টি হৈছে। বুজিব পাৰিছেনে? বেদৰ স্থিতিত চাব, বেদখন ভগৱানেও লিখা নাই। তেওঁৰ যিটো পৰম শক্তি, তাৰেই অন্য ৰূপ হৈছে বেদ। বিষ্ণুক জগাইলা স্তুতি কৰি ভক্তি ভাৱে, যেন নত ভাতে চক্ৰৱতীক জগাৱে। বেদ যেতিয়া সৃষ্টি হৈ গ'ল প্ৰভু ভগৱন্তৰ শৰীৰৰ পৰা নিশ্বাসত, সিহঁতে আপোনাৰ মোৰ নিচিনা শৰীৰ ধাৰণ কৰিছে আৰু স্তুতি কৰি কৰি জগাই আছে। কি সুন্দৰ স্তুতি!
বেদৰ স্তুতি যদি আপোনালোকে চাই অনুৰোধ কৰিছো পঢ়িব 3টা কীৰ্তন লিখিছে গুৰুজনাই ছবিচন্দত দুলৰী আৰু পদত ইমান ধুনীয়া কৈছে তোমাৰেহে অংশ আমি যত জীৱজাক তোমাৰ মায়ায়ে বান্ধিলা আমাক দিও উপদেশ ভজু তোমাৰ চৰণে মায়াৰ বন্ধন সিন্ধু সবনে কীৰ্তনে তাৰ অৰ্থ হে প্ৰভু আমি জীৱবিলাকতো তোমাৰে অংশ কিন্তু তুমি আমাক পৰীক্ষাৰ বাবে মায়াত ডুবাই দিলা কিন্তু তোমাৰ চৰণত ধৰিছো তুমি কৃপা কৰা শ্ৰৱণ কীৰ্তন কৰি কৰি মায়াৰ বান্ধনটো যাতে ছিঙি যাব পাৰো এই যে আমি ভাগৱত শুনি আছো ইতিমধ্যে আমি আত্মজ্ঞান কিছু লাভ কৰিছো এতিয়া আহিল যে এই যে বেদৰ মন্ত্ৰ উচ্চাৰণত ভুল হৈ গ'ল বিত্তাসুৰৰ সৃষ্টি হ'ল ত্ৰস্তৰ আদেশত কাল ৰূপে গৈ দেৱতাৰ লগত যুদ্ধ কৰিছে দেৱতাৰ যিমান অলৌকিক শক্তিৰ গুণেৰে গুণসম্পন্ন অস্ত্ৰবোৰ আছে বিত্তাসুৰলৈ নিক্ষেপ কৰিছে কিন্তু সি সব গিলি পেলোৱা বুলি আছে যোৱা খণ্ডত চাগে আপোনালোকে পাইছে এতে উল্লেখ কৰিছে যিমানবোৰ তাক যুঁজি বাক গৈলা দেৱ যাক সাজি পাৰি সমদলে দিব্য অস্ত্ৰ যত মাৰিলা সমস্ত গিলিল বিত্তে সকলে বিপদ দেখা পাইছে বেলেগক অস্ত্ৰপাত মাৰাৰ পিছত সি মৃত্যু হৰণ কৰে কিন্তু বিত্তাসুৰে আকৌ খাইহে পেলাইছে যেন কোনোবা অতিথিক যেতিয়া আমি কিছু খাদ্য বনাই দিওঁ সুস্বাদু ভোজন খোৱাৰ দৰে যেতিয়া অস্ত্ৰ শস্ত্ৰই কাম নিদিয়া হ'ল দেৱতাবিলাক ভয়ত বিত্ত হ'ল আৰু তেওঁলোকে গম পালে যে বিত্তৰ মহাগ্ৰাসৰ পৰা ভগৱান বিষ্ণুৰ বাহিৰে আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে সেই বিষ্ণু পৰম ব্ৰহ্ম কৃষ্ণ পূৰ্ণ কৃষ্ণ ৰূপে আহিছে সেইজন বিষ্ণুৱে সেইজন কৃষ্ণই সেই অনন্ত শক্তি মহাভাগৱত আমাক ব্যক্ত কৰি থৈ গৈছে আমি যাতে শ্ৰৱণ কীৰ্তনৰ মাধ্যমে তৰিব পাৰো অৱশেষত সকলোবোৰ দেৱতা একত্ৰিত হৈ যেতিয়া হৃদয়েৰে প্ৰাৰ্থনা কৰা আৰম্ভ কৰিলে প্ৰভু ভগৱন্ত হৈছে ভকত বৎসল ভক্তই যেতিয়া তেওঁক আহ্বান কৰিব শুদ্ধ ভাৱে যেতিয়া তেওঁক চিন্তন কৰিব তেওঁ দৰ্শন দিবই ভাগৱত প্ৰমাণ আপুনি কিয় দৰ্শন নাপাব সেইটো লাগে আপুনি কিয় কৃষ্ণক দৰ্শন নাপাব ভাগৱতেতো বাৰম্বাৰ কৈ আছে দেৱতা সকলো কোন মানুহতকৈ অতি অলপ উন্নত ভগৱান কৃষ্ণই তেওঁলোকক তেওঁৰ অনুচৰ হিচাপে কামত লগাইছে কাৰণ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে সূৰ্য এটা লাগিবই চন্দ্ৰ এটা লাগিবই উশাহ নিশাহৰ কাৰণে বায়ু লাগিবই তেওঁ মন্ত্ৰী সভাৰ সেই মন্ত্ৰীসকল তেওঁলোক বেলেগ একো নহয় আমাৰ যেনেকে মৃত্যু আছে দেৱতাসকলৰো মৃত্যু আছে এটা নিৰ্দিষ্ট সময়লৈ উমৰ হৈছে যেতিয়া ব্ৰহ্মাণ্ডৰ প্ৰলয় হ'ব কিমানজন মনুৰ লয় হ'ব ইন্দ্ৰৰো বিনাশ আছে শাস্ত্ৰই সিদ্ধান্ত দিছে কাৰণ এই বৰ্তমান যিজন পুৰন্দৰ বহি আছে তেওঁ বিনাশৰ পিছত বলিক খুতলত থৈছে বলিক বহুৱাই দিব শাস্ত্ৰই সিদ্ধান্ত বলিক কৈছে কৃষ্ণই তোমাক চলনা কৰিছো মই কিন্তু তোমাক মই মোৰ দ্বিতীয় বৈকুণ্ঠ পুৰী খুতলত দিছো কিন্তু আচলতে তুমি ইন্দ্ৰৰ সিংহাসন পোৱাৰ যোগ্য কাৰণ তুমিতো একো ভুল কৰা নাই তুমি 3 পদ ভূমি দিয়াৰ কাৰণেহে মই তোমাক পৰীক্ষা কৰিছো বাৰু জানো সেইখিনি সময়ত তেওঁ সেইটো কষ্ট পাব লগা আছিল আৰু অৱশেষত খুব শ্ৰদ্ধাৰে ভক্তিৰে দেৱতাসকলে যেতিয়া কৃষ্ণক আৰাধনা কৰিলে কৃষ্ণ সাক্ষাৎ হ'লে প্ৰভুজনে পঢ়ি গৈছে এনেকে লিখিছে শুকমণি নিগদতি শুকমণিয়ে পৰীক্ষিতক কৈ আছে শুনা ৰাজা পৰীক্ষিত দেৱৰ নিৰ্ভয় স্তুতি শুনি দেৱতাসকলে যেতিয়া তেওঁ কাৰুণ্য ভাৱে স্তুতি কৰিছে হৃদয়ৰ হন্তে হৰি দেখিছেনে দেৱতাসকলৰ হৃদয়তো কৃষ্ণ আছিল তাৰ পৰাই কৃষ্ণ বাস হৈছে আপোনাৰো হৃদয়ত কৃষ্ণ আছে তাক জাগ্ৰত কৰিব লাগিব কৈছে হৃদয়ৰ হন্তে হৰি দিব্য নিজ ৰূপ ধৰি কৈতে দেখা দিলন্ত আপুনি আপোনাৰ লগত কৃষ্ণ আছে আপুনি দৰ্শনটো অলপ দুৰ্লভ কিন্তু
তেওঁৰ কৃপা পোৱা সুলভ মনত ৰাখিব দৰ্শনো দিব বলিয়ে ধুনীয়া প্ৰাৰ্থনা কৰিছিল যদ্যপি দুৰ্লভ তজু দৰ্শন নুবুজি তোমাৰ লীলা আমিতা মহিক অসুৰ জাতিৰ গৃহত আহি ভৈলা যে কৃষ্ণৰ দৰ্শন দুৰ্লভ কিন্তু যদি আপুনি উপযুক্ত ভাৱে তেওঁক আৰাধনা কৰিলে তেওঁৰ দৰ্শনটো সুলভ বুলি সুতলত আছে আৰু দৈৱকীৰ পুত্ৰ আনিবলৈ গৈছে আনিবলৈ যাওঁতে কৃষ্ণক দেখা পায় বাপৰে বাপ প্ৰভু মইতো তামসিক জাতি মইতো অসুৰ জাতি দুৰ্লভ বুলি তথাপিও তুমি মোৰ গৃহত আহি উপস্থিত হল অৰ্থাৎ কৃষ্ণক দৰ্শন কৰাটো ইমান কষ্টকৰ কিন্তু পদ্ধতিত যাব লাগিব এটা লিখিছে যে সেই কৃষ্ণ কেনেকৈ উপস্থিত হৈ গল দেৱতাসকলৰ আগত তেওঁৰ 14 জন যি পাৰিষদ আছে 14 পাৰিষদৰ লগত মিলাই 14 ভুৱনৰে সৃষ্টি হৈছে দুজনৰ নাম বিশেষভাৱে দি থাকে এজন হৈছে সুনন্দ আনজন হৈছে নন্দন সকলোৱে আহি উপস্থিত হল কৃষ্ণই শিৱৎস কৌস্তভ মণি সহ উপস্থিত হৈছে তেওঁৰ দীপ্তি সুন্দৰ সেই কাৰণে সেই পৰম প্ৰভু বিষ্ণুৰ অনন্ত সজ্জাই হওক বিষ্ণু ৰূপেই হওক তাত দুটা চিন কিন্তু থাকিবই লাগিব শিৱৎস পান্তি আৰু কৌস্তভ ইয়াত লিখাই আছে ইমান সুন্দৰ মনোহৰ ৰূপ যাক দেখা লগে লগেই দুখ সুখ সমস্ত ভাগৰ আঁতৰি গল বৰ্তমান সময়ত যেহেতু ভাগৱত বাংময় মূৰ্তি কৃষ্ণৰে অন্য ৰূপ সংসাৰত তাপিত হৈ থকা ভকতসকলে বিভিন্ন সমস্যাৰ মাজত থাকিও ভাগৱতলৈ আহি ভকত দৰ্শন কৰি ভাগৱত দৰ্শন কৰি দুখ সুখ পাহৰি যায় 1.5 ঘণ্টা এতিয়া আমাৰ ঘৰলৈ মনত পৰে এতিয়া আমি কৃষ্ণৰ লগত সোমাই যামগৈ চাবচোন বাৰু অলপ পিছত লাহে 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 আমি কাহিনীৰ মাজত সোমাই যামগৈ দেখা পাই তাহি কৃষ্ণ বুলি দীঘল প্ৰণাম কৰিছে কৃষ্ণৰ সেই খুব সুন্দৰ ৰূপ নয়ন ভৰি পান কৰিছে লিখিছে মাধৱৰ তনু শ্যাম জলে আতি অনুপম পিতবস্ত্ৰ হালধীয়া কাপোৰৰ হালধীয়া পাট কাপোৰ উজ্জ্বল তাত যদি কেনেবাকৈ অকমান পোহৰৰ চাপ পৰে মলয়া বতাহৰ এচাত থাকে যি সুন্দৰ এটা দৃশ্য আপোনালোকে যেতিয়া প্ৰাৰ্থনা কৰিব সেই পিতবস্ত্ৰ পিন্ধা চতুৰ্ভুজ ৰূপ কৃষ্ণই শংখ চক্ৰ গদা পদ্ম ধৰি আপোনাৰ সন্মুখত থিয় হৈ আছে হৃদয়ৰ পৰা কৃষ্ণক নি আপুনি থাপনাত থাপি প্ৰাৰ্থনা কৰি তেওঁৰ ৰূপ ধ্যান কৰি আকৌ হৃদয়ত আপুনি কিন্তু প্ৰাৰ্থনা কৰাৰ পিছত যেতিয়া চকু মুদি থাকিব নহয় আকৌ ৰূপটো ভিতৰত সোমোৱাই লৈ আহিব কিন্তু এইটো নিয়ম দেই জানিব লাগে ভজনৰ বস্তু প্ৰসংগত মই ওলাই গৈছে প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সন্মুখত থাপনা আছে তুমি নাথাকিলে কথা নাই আপুনি যদি বহিও আছে হৃদয়ত থকা কৃষ্ণক উশাহ নিশাহ নিয়ন্ত্ৰণ কৰি ওম ধ্বনি কৰি উশাহ নিশাহ নিয়ন্ত্ৰণ কৰিব কৃষ্ণৰ উপস্থিতি অনুভৱ কৰিব হৃদয়ৰ পৰা লাহে 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 আপোনাৰ সন্মুখত থিয় হৈ থাকিব সেই ৰূপটোকে পাৱে চৰণৰ পৰা মস্তকলৈ আপুনি ধ্যান কৰক প্ৰাৰ্থনা কৰি হল চকু নেমেলিব তেতিয়া আকৌ তেওঁক ক্ষমা জনাই তেওঁক হৃদয়লৈ আনক তাৰ পিছত প্ৰাৰ্থনাটো ভজন তত্ত্ব আৰু এইটো গুৰুসকলে দিয়ে তথাপি প্ৰসংগত আহি গ'ল আৰু জানিবলগীয়া কথা এইটো কাৰণ এইটো জটিল তত্ত্ব একো নহয় শাস্ত্ৰত খুব খোলাভাৱে দিয়া আছে সেই কৃষ্ণৰেই মনোমোহা ৰূপ কি সুন্দৰ ৰূপ বৰ্ণনা কৰিব দেৱতাসকলৰ আগত তেওঁ থিয় হৈ আছে সেই থিয় হোৱা দৃশ্যটো আপুনি সদায় মনত ৰাখি প্ৰাৰ্থনা কৰক কোনোবা দিনা মনোকামনা পূৰ্ণ হৈ যাব জয় কৃষ্ণ একান্ত মনে শুনি গলে যে কৃষ্ণ থিয় হৈ আছে আৰু হয় আমি যেতিয়া ভাগৱত শ্ৰৱণ কৰো কৰ্ণৰ অমৃত বুলি কোৱা হৈছে আমি বহুত শব্দ শুনি থাকো ৰাতিপুৱাৰ পৰা আপোনালোকে নগৰত গাড়ী গুড়াৰ মাত হৰ্ণ ইত্যাদি বহুত শুনি থাকে ওচৰত কাৰখানা থাকিলে
শব্দবোৰ শুনি থাকি যায় ৰাতিপুৱা সময়ত চৰাইবিলাকে কোলাহল কৰি থাকে 4 বজা 3:30 বজা মানৰ পৰা 3:30 মানে 4 মান বজাৰ পৰা বেছিকে কৰে ইমান ধুনীয়া লাগে কোলাহলটো বিভিন্ন চৰাই কোলাহল কৰি থাকে খুব ভাল লাগে কিন্তু তাৰ পিছত প্ৰায় 1 ঘণ্টা মানৰ পিছত আকৌ গাড়ী মটৰ মানুহৰ শব্দবোৰ আহি যায় শব্দটো প্ৰদূষণ হৈ যায় যেতিয়া কৃষ্ণৰ এই ৰূপৰ বৰ্ণনাবোৰ ভাগৱতত শব্দ ব্ৰহ্মৰে উচ্চাৰণ হৈ থাকে ই কৰ্ণৰ অমৃত বুলি কৈছে কৰ্ণৰ অমৃত মহাভাগৱতৰ এই পদছন্দ ভকতৰ মুখেৰে সদায় শুনিবলৈ দিছে কোনোদিন এলাহ আমনিটো প্ৰশ্নই আহি নপৰে নালাগে লীন মুকুতিকু তথা নাহি হৰি পদ পংকজ যথা কৰ্ণৰ অমিত হৰিৰ চৰিত ভকতৰ মুখে শুনিবনিত যেন প্ৰভু ভগৱন্তৰ এই সুন্দৰ ৰূপৰ বৰ্ণনা সদায় শুনিম লিখিছে শ্ৰীকৃষ্ণৰ সেই সুন্দৰ মনোহৰ মুখখন দেখা লগে লগে কোটি কোটি জন্মৰ দুখ দূৰ হৈ গৈছে দেৱতাবিলাকৰ এটা দুখ আহিয়ে গ'ল অস্ত্ৰ শস্ত্ৰই কাম নিদিয়ে অমৰাৱতীৰ পৰা তেওঁলোক পলাই আহিব লগা হ'ল থাকিলেতো মাৰিবই বিত্ৰাসয় পালেতো ৰক্ষা নপৰে অৱশেষত প্ৰভু ভগৱন্তৰ মনোহৰ মহা ৰূপ দেখা পাই তেওঁলোকৰ দুখ দূৰ হৈছে তাত লিখিছে যে প্ৰভু ভগৱন্তৰ সেই সুন্দৰ ৰূপৰ ভিতৰত তেওঁ দুযোৰ নয়ন প্ৰফুল্ল কমল যেনি প্ৰকাশে নয়ন দুই সদায় কটাক্ষ ভংগী ধৰি দেৱতা গণক চাই অমৃতক বৰিখন্ত মধুৰ মধুৰ হাস্য কৰি অকণমান কল্পনাৰ মনলৈ আনিব যে প্ৰভু ভগৱন্তৰ চকুজুৰি কিমান সুন্দৰ হ'ব পাৰে যাক কমল নয়ন বুলি কোৱা হৈছে চেলাউৰি সদায় তেওঁ চেলাউৰিলৈ লক্ষ্য কৰিল ধেনেও বিৰিয়া চেলাউৰি মুখখন অনবৰত হাও হাও কৰি থাকে খুব সুন্দৰ এটা কালাৰ মানে ৰং তেওঁৰ ওঠত আছে যিটো মধুৰ হাস্য বুলি কোৱা হৈছে আৰু দাঁতকেইটাৰ ধুনীয়াকৈ এটা উল্লেখ কৰিছে মুকুতাৰ পান্তি সঁচাকৈ অকণো দাগ নথকা দাঁতকেইটা যেতিয়া কথা কওঁতে ওলাই যিজনে অখাদ্য গ্ৰহণ নকৰে যেনে তামোল চামোল ইত্যাদি ব্যৱহাৰ নকৰে ধূমপান নকৰে তেওঁলোকৰ দাঁতবোৰ চাবচোন জিলিকি থাকে সেইটো টাইলছৰ জিলিকনিতকৈ ওপৰত চাব পাৰে আপুনি আমিতো টাইলছ বুলি কওঁলে মাৰ্বল পাথৰ কিমান ভাল লাগে হয়নে সেইবোৰে পাত্তা নাপায় চাই থাকিব মন যায় ইমান ধুনীয়া সুন্দৰ দাঁতকেইটা আমাৰ আইসকলে যি বেয়া ব্যৱহাৰ কৰি তাক ৰং কৰি লয় মই বৰ দুখ পাওঁ জয় কৃষ্ণ যিগৰাকী ভকতানীয়ে তামোল খোৱা আৰম্ভ কৰে মই খুব অনুৰোধ কৰোঁ আই ঐ মহিলাসকল হৈছে ফুলৰ সদৃশ এখন উদ্যানত ফুলেৰে যিদৰে শোভা বৰ্ধন কৰি থাকে সমাজ এখনত পৃথিৱীখনত আইসকল সজাই থব লগা ফুলদানিৰ নিচিনা যাৰ ৰূপ যাৰ মধুৰ বাক্যত যাৰ ভাল চিন্তাত সমাজখন আগুৱাই যায় লক্ষ্মী অবিহনে ভগৱান নাৰায়ণৰ অপূৰ্ণ ৰামচন্দ্ৰই যেতিয়া সীতাক বনবাস দিলে যেতিয়া যজ্ঞ কৰিবলৈ হ'ল অশ্বমেধ আকৌ সোণৰ প্ৰতিমা বনাই লৈছে গম পাইছে অপূৰ্ণ আইসকল পৃথিৱীৰ সঁচাকৈ সৌন্দৰ্য বৰ্ধনৰ বিশেষ প্ৰতীক তেওঁলোকে অনুভৱেই নকৰে নিজৰ ইচ্ছামতে প্ৰথমে এখন দুখন তামোল খোৱা আৰম্ভ কৰিব শেষত গৈ একেবাৰে ধুনীয়া ধুনীয়া দাঁতবোৰ চাবলৈ ভয় লগা হৈ যায় মই সুযোগতে মই কথাটো কৈছোঁ কাৰোবাৰ অভ্যাস থাকিলে এৰিব এই মাত্ৰ পাইছোঁ কুন্দ চন্দ মুকুতাৰ দাৰিম্বৰে বীজ যেন প্ৰকাশে সুন্দৰ দন্তপন্তি ইমান মূল্যৱান এটা শৰীৰ পাইছোঁ প্ৰতিটো অংগৰ মূল্যৱান আছে গম পাইছে এই হাত দুখন কিমান যে ধন্যবাদ দিছোঁ কিমান দিন যে গুৰু গৃহ মচিছোঁ মই নিজকে ধন্য মানো শুই উঠিলেও গা ধুলেও ধুনীয়াকৈ গোসাঁই ঘৰটো নিজে লেপন কৰোঁ হৰে মন্দিৰ
মাৰ্জনেছো যে এই দুখন হাতে যিমান আপুনি ঈশ্বৰৰ কাম কৰিব এতিয়া ইয়াতে কানু প্ৰভুক দেখিলো আহি কাৰো কথা বতৰা আহিছে জয় কৃষ্ণ বুলি কৈছে মোক কৈছে আপুনি এইকেইটা অহা নাছিলে যোৱা দেওবাৰে কাম এটাত আছিলো কথা বতৰা নে একদম পাৰি আছে সেই দুখন হাত আপুনি চাওক ভকত বহিবলৈ এই ৰাস মন্দিৰত এখন এখনকৈ কি দিছে আসন পাৰিছে কোনোবাই পাৰোতে যদি ভাবে এই সেইটো মোৰ কাম নেকি বাৰু এইটো ভুল হ'ব আৰে ভগৱানৰ সেৱা কোনটো আমাৰ প্ৰত্যেকটো অংগ ভগৱানৰ সেৱাৰ নিমিত্তে দুই চকু ভকত দৰ্শনৰ বাবে দুই কাণ যদি কৃষ্ণ কথা নুশুনে ইয়াক গাঁতৰ লগত তুলনা কৰিছে দুই ভৰি যদি ভাগৱতলৈ অহা নাই কৃষ্ণৰ স্থানলৈ যোৱা নাই গছৰ শিপাৰ লগত তুলনা কৰিছে দুখ কৰিছে হা হা দয়াময় কি কৰিলা মোৰ গতি এভু তোমাক সেৱা কৰোতে কৰিবলৈ মোৰ যাতে হওক সুমতি যিমান পাৰে মই ভাগৱত আসনলৈ কেনেকৈ আহিছিলে জানিবা আপোনালোক পদ্ধতিটো শিকাই দিছো মই নতুনকে এডমিশ্যন লৈ ললো তেতিয়া প্ৰাসংগিকভাৱে মই কৈছো আৰু জানিব লাগে ৰাইজৰ কামত আহিব যে দেখিলো অধ্যয়নো কৰি আছো ভাগৱত মই শ্ৰৱণ কৰি আছো তাত গম পালো ভকত শুশ্ৰূষা আৰু ভগৱানৰ সন্তুষ্ট কৰাৰ একমাত্ৰ উপায় এটা কাহিনী পঢ়িছিলো কোনোবা এটা মন্দিৰত বিষ্ণুৰ মন্দিৰ আছিল নদীৰ পৰা ওচৰতে আছে মন্দিৰটো খটখটিয়েদি উঠি আহিব লাগে কিন্তু খটখটিৰ ওচৰত ইমান বিশাল বিশাল গছ আছিল সদায় মানে পাতেৰে ভৰি থাকে বৰষুণ দিলে পাতৰ ওপৰত পৰি ভকতবিলাক পৰি যায় মন্দিৰটোলৈ আহিব লগা হয় নদীখনৰ সিপাৰৰ পৰা নৈ আছিল সেইজন মানুহে তাৰমানে তেওঁৰ জীৱনত বহুত দুখ আৰু কথাবিলাকো তেওঁ মনত নৰয় ঈশ্বৰৰ কথা কৈ থাকে একো বুজি নাপায় মন্ত্ৰ চন্ত্ৰ একো নাই সি এটা কাম কৰিল পাতসোপা যে লেতেৰা হৈ আছে কোনেও দায়িত্ব দিয়া নাই দুডালমান কিবা কিবি গোটাই ললে বাহনী এডাল বনাই ললে পাতসোপা খাই থাকে সেই যে ভকত অহা ৰাস্তাটো যে চাফা কৰোতে 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 তাৰ এনেকুৱা হৈ গ'ল ইমান ব্ৰহ্মজ্ঞানী হৈ গ'ল সেই মন্দিৰটোত যিমানবোৰ ভকত হ'ল তেওঁক সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰটো ভগৱানে দিছে পিছত মই পাহৰিছো কাহিনীটো চমুতে সেইটো ভগৱানক সোধা গৈছিল যে আপুনি ইমান দিন যে ইয়াতে আপোনাৰ ভকত বৈষ্ণৱবোৰ আহিল আপোনাৰ আটাইতকৈ প্ৰিয় ভকতজন কোন তেতিয়া কৈছিল সেই যে পাত চাফা কৰি আছে সেই ভক্তজন সকলোৱে আচৰিত হৈছিল কাৰণ তেওঁ অৱহেলিত আছিল এই সুতৰ নিচিনা আছিল মই ক'ৰবাত পঢ়িছো পাহৰিছো কিন্তু মোৰ মনত পৰিছে সেই কথাখিনি মই ফ'ল' কৰিছিলো মই কি কৰো খোৱা বোৱা হ'ব নহয় কাকো নুসুধো এই বাচন বৰ্তনখিনি উলিয়াই নিয়াৰ ক্ষেত্ৰতে ৰান্ধনী মহিলা কেইজনীও ইজনীয়ে সিজনীক ঠেলিয়াই ভকতটো আগুৱাই নাযায় সেই কামটোকে মই কৰিছিলো প্ৰথম কথা বতৰা নাই যাৰ ঘৰতে নাপাতক ভাগৱত আৰু গ'লো বাচনটো আছে নে বোলে আছে এইটো বাচনটো ফটাফট নি একদম জাগাত চাফা চুফা কৰি মই গম পাইছো কৃপা মই পাই আছো বেছি দিন নহ'লে আপোনালোকৰ জেগাৰ পৰা ইয়ালৈ পঠাই দিলে জয় কৃষ্ণ আমাৰ আকৌ কোনোবাই কামটো পাছিলেও কয় মোকেহে পালে এইটো আচলতে নহয় জানিবলগীয়া কাৰণে সেৱা কেনেকৈ কৰিব পাৰি প্ৰভু ভগৱন্তৰ সেৱা এতিয়া এওঁ পাঠ কৰি সেৱা কৰিছে কয় সেৱা কৰিছো কোনোবাই ইয়াত বহিছে আপোনালোকে শ্ৰৱণ কৰি সিও সেৱা তাৰ ভিতৰতো আমাৰ যিবোৰ অংগ আছে শৰীৰৰ অংগ এই অংগবোৰ আমি কেনেকৈ কি কৰিম ভগৱানৰ সেৱাত লগাম যেতিয়া আমি কৰোণাৰ কালত ইজনে সিজনক লগ পোৱা নাছিলো মোৰ চকু দুজুৰিয়ে বিচাৰি আছে ভকতৰ সমাজ বগা ড্ৰেছ পিন্ধিব কান্ধত গামোচা ল'ব যেন দেখা পাই থাকে কাৰণ আপোনালোকে দুজনক দেখা পায় আমি শ মানুহক দেখা পাই থাকোঁ আমাৰ দৃষ্টি সেইটোকে বিচাৰি থাকে ঠিক সেইদৰে যেতিয়া আমি তাৰ পৰা অভাৱত প্ৰেম তেতিয়াহে গম পাম প্ৰসংগটো এইটোহে আনিলো যে প্ৰভু ভগৱন্তৰ ওচৰ চাপিবলৈ তেওঁৰ সেৱক হ'ব দাস আচলতে আমি সকলো কৃষ্ণৰ দাস আমি তেওঁৰ ওচৰত সমৰ্পণ কৰিছো দাস এজনে কি কৰে মালিকে যিটো কৰিলে ভাল পায় সেইখিনিকে কৰিব লাগিব মালিকে কিছুমান কাম আপোনাক নামাচিবও পাৰে সেই বুলি আপোনাৰ মোৰ কৰণীয় নহয় নেকি নিশ্চয় কথাখিনিয়ে কামত দিব জয় কৃষ্ণ তাৰ লগত আৰু এটা কথাৰে উল্লেখ কৰি সামৰিছে এইখিনিত
যে প্ৰভু ভগৱন্ত মনোহৰ ৰূপটোৰ লগত সোমাই আছে তিলপুলীয়া নাকৰ ওচৰত চন্দনৰ তিলক। আজি আমি এতিয়া ফাকুৱাৰ লগত সম্পৰ্কিত কাৰণে আজি আমি ফাকু ললো। আজি সকলোৰে কপালত ফাকুৰ ফুট এটা এটা আছে, তাৰে কৃষ্ণক দিয়া গ'ল, আমি আজি লৈছো বাৰু। যা নহয়, আচলতে এই কপালত যদি তিলক চন্দনৰ তিলক লোৱা যায়, আমাৰ যিটো মস্তিষ্ক আছে ঠাণ্ডা হৈ থাকে। কাৰণ পৃথিৱীত আটাইতকৈ শীতল বস্তুটো হৈছে চন্দন। চন্দনতকৈ শীতল হৈছে পূৰ্ণিমাৰ চন্দ্ৰমা। এই চন্দন আৰু পূৰ্ণিমাৰ চন্দ্ৰতকৈও শীতল হৈছে ভকতৰ সংগ। কিমান ডাঙৰ কথা কৈছে। চন্দনং শীতলে লোকে চন্দনত অপি চন্দ্ৰমা চন্দন চন্দ্ৰ মধ্যে শীতলা সাধু সংগী। বেদৰ উক্তি, এইবিলাক বেদত আছিল। বেদৰ পৰা কালক্ৰমত ভাঙি ভাঙি আনি আনি পিছত চাণক্যই একদূত কৰি দিছিল। সংস্কৃত শ্লোকৰ আধুনিকীকৰণ কৰা ব্যক্তিজন আছিল চাণক্য, যিজন চাণক্যই সাধাৰণ এজন ব্ৰাহ্মণ পণ্ডিত হৈও তেওঁ ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিছিল। পাৱাৰ, মাইণ্ড পাৱাৰ, সংস্কৃতৰ পাৱাৰ আৰু বেদৰ জ্ঞান। আৰু জানো সেই চন্দনৰ যিহেতু কপালত প্ৰভু ভগৱন্তই লৈ আছে, সেইটো আচলতে ভক্তৰ সমাজত প্ৰচলিত। মহাপুৰুষ শংকৰ মাধৱেও তাক মান্যতা প্ৰদান কৰিছে। ইয়াতে লিখিছে, চন্দন তিলক জলে অলকা পংকতি আছে লম্বী ভ্ৰমৰে সৈতে মধুচুম্বী। প্ৰভু ভগৱন্তৰ মনোমোহা ৰূপ এতিয়াও শেষ কৰা নাই। যিখিনি বৰ্ণনা তৃতীয় স্কন্ধত দেৱহূতি কপিলে কৰি আছিল, লেচাৰী চনত কৈ আছিল, ইমান ধুনীয়াকে বজাইছিল। গুৰুজনে আৰু চমুতে পাবলৈ কীৰ্তনখনত ধ্যান বৰ্ণনত লিখি দিছে। দ্বিতীয় কীৰ্তনত কৰুণা সিন্ধু ভকত বন্ধু কৰুণা সিন্ধু ৰূপ তুল নোহে কোটি ইন্দু। মনোমোহা এই ৰূপ কিদৰে আৰু উজলিছে, সোণত সুৱগা হৈছে, বৰ্ণনা কৰিছে। আহক প্ৰভুজনৰ সুমধুৰ কণ্ঠেৰে পুনৰ আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ।